Hi everyone, good afternoon. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু অতি দুখ মনেৰে আপোনালোকক জনাওঁ যিহেতু আপোনালোকে অলৰেডি দেখিছেই আমাৰ ফেচবুক পেজত বিশেষকৈ মোৰ ফেচবুক পেজত এটা ভিডিঅ' খালি দেখিবলৈ পাইছিলে যিহেতু আমাৰ গাঁৱৰ এজন নিবাসী ৰূপেশ্বৰ লাগাছু বুলি কোৱা এজন যাৰ বয়স আপোনাৰ 55 বছৰ আৰু তেখেতে আপোনাৰ 13 তাৰিখ ৰাতিপুৱা 7:08মান বজাত ঘৰৰ পৰা ওলাই গ'ল কিন্তু আজি পৰ্যন্ত মানুহজন ঘূৰি অহা নাই আৰু সেইবাবে ৰাইজেও বিচাৰ কুচাৰ কৰি আছে কিন্তু এতিয়ালৈকে গম পোৱা নাই আৰু সঠিককৈ আমাৰ গাঁৱৰ মানুহে কোৱা মতে ৰাতিপুৱা 7টামান বজাত বিশেষকৈ যিজন মানুহ গড়ৰ পৰা ওলাই গৈছিলে তেখেত আপোনাৰ ৰাতিপুৱা নিজৰ গাই গৰুৰ পৰা গাখীৰ খিৰাই মেলি তেখেতে সেইখিনি খিৰোৱাৰ পাছত আপোনাৰ ভাত পানী খাই আপোনাৰ 8টামান বজাত ঘৰৰ পৰা ওলাই গৈছে বুলি কৈছে যিহেতু আপোনাৰ এই মানুহজনে আপোনাৰ কচেক বিল বুলি এখন যিটো বিল আছে সেই বিলত তেখেতে মানে মাছ মাৰে বিশেষকৈ আৰু সেই মাছ মৰা জেগালৈ যাব বুলি ভাবিছিলে গাঁৱৰ মানুহে ভাবিছিলে কিন্তু হয়তো তালৈ গৈছিলে নাই যোৱা নাই সেইখিনিও সঠিক নহ'ল কাৰণ গাঁৱৰ মানুহে কোৱা মতে তালৈ হয়তো যাব পাৰে বুলি সেই কচেক বিলখন ৰাইজে অলৰেডি গোটেইখিনি বিল আপোনাৰ চোৱা হ'ল গোটেইখিনি মানে বিলখনকে ঘেৰাও কৰি তাত যিমানখিনি বিচাৰিব লাগে ৰাইজে বিচাৰিছিলে কিন্তু নাপালে আৰু ইয়াৰ উপৰিও আপোনাৰ গাঁৱৰ ৰাইজে হওক বা আমাৰ গাঁৱৰ মানুহে SDRF বাহিনীক খবৰ দিছিলোঁ আৰু তেখেতসকলেও আহিছিলে আৰু তেখেতসকলে আহি সেইখিনি বিল আজি 15 তাৰিখে চালে তেখেতসকলেও সেইখিনি বিচাৰ কুচাৰ কৰিলে কিন্তু তাত নাপালে আৰু সেই কচেক বিলখনত নাপালে যিহেতু কচেক বিলখন ইমান দ জেগা নহয় আৰু তাত কেতিয়াও সেইখিনি মানুহ থাকিব নোৱাৰে বুলি আমাৰ ৰাইজেও বিশ্বাস কৰিছে কাৰণ সেই বিলখনক অলৰেডি চলাত কৰি আমাৰ ৰাইজেও বিচৰা হৈছে আৰু সেই অন্য এটা ঠাইলৈ গৈ SDRF বাহিনীক তাতো সন্দেহবশত মানে এইটো জেগাও সন্দেহ কৰিছিলে আমাৰ মানুহে আৰু সেইখিনি ঠাইলৈকো গৈছিলে আপোনাৰ আমাৰ ওচৰতে আছে আপোনাৰ দুইমুখ বুলি চাৰিকৰীয়া নদীৰ যিখিনি দুইমুখ বুলি কোৱা হয় তাতো চোৱা হ'ল কিন্তু তাতো SDRF বাহিনী নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰি আছে বিচাৰি আছে কিন্তু তাতো পোৱা নগ'ল আৰু সেয়ে আজি খুব এটা দুখ লাগিছে গাঁৱৰ মানুহে হওক বা ৰাইজে হওক মানুহজন কলৈ গ'ল আৰু আজি পৰ্যন্ত সেই মানুহজনৰ কোনো খা খবৰ নোপোৱাটো খুব এটা ডাঙৰ বিষয় হৈ পৰিছে আমাৰ গাঁৱৰ কাৰণে আৰু মানুহজন 13 তাৰিখৰ পৰা ওলাই যোৱাৰ আজি 15 তাৰিখ হ'লগে অলৰেডি আপোনাৰ দুদিন হৈছে আৰু সেই দুদিনৰ ভিতৰত মানুহটো নোপোৱাত খুব এটা সন্তুষ্ট ল'ব পৰা নাই গাঁৱৰ মানুহে কলৈ গৈছে বা যোৱা নাই সেইখিনি খবৰ পোৱা নাই আৰু ছ'চিয়েল মিডিয়াত আমি যিমান পাৰে শ্বেয়াৰ কৰিছোঁ কিন্তু তাৰ পৰা কোনো খা খবৰ পোৱা নাই আৰু সদাশয় ব্যক্তিয়ে যদি আপোনাৰ স্ক্ৰীমত দেখি থকা মানুহজনক যদি ক'ৰবাত দেখে আৰু এই স্ক্ৰীমতে তলত দিয়া কণ্টেক্ট নম্বৰবিলাকত বা এড্ৰেছবিলাকত যোগাযোগ কৰি আমাৰ গাঁৱৰ মানুহক জনাই দিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকেও কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে নেকি সকলোৱে গম পায় আৰু ক'ৰবাত মানুহটো যদি কোনোবা সদস্যই যদি ব্যক্তিয়ে যদি দেখে নিশ্চয়কৈ স্ক্ৰীমত দিয়া কণ্টেক্ট নম্বৰবিলাকত আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ